মেথছ ধামালি ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছো। মই শফিকুল ইছলাম। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম অনুশীলনী 2.5 আমাৰ ইয়াতে চাৰিটা প্ৰশ্ন 1 2 3 আৰু 4টা এই চাৰিটা প্ৰশ্ন আমি এই ভিডিঅ'ত আলোচনা কৰিম। প্ৰথম 1 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে তলৰ পূৰণ ফলকেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অবয়ব ব্যৱহাৰ কৰা। ইয়াতে আমাৰ অবয়ব ব্যৱহাৰ কৰি ইয়াত পূৰণ ফল নিৰ্ণয় কৰিব দিছে। 1 নম্বৰটো আমি লৈছো ইয়াৰে 1 নম্বৰটো আছে কি x + 4 হোল ইনটু x plus 10 তো ইয়াতে উপযুক্ত অবয়ব ব্যবহার কৰিব দিছে। এই অবয়বটো হ'ব যে অবয়বটো আছিল কি আমি অবয়বটো লিখি লৈছো x plus a whole into x plus b equal to x square plus a plus b whole into x plus ab এইটো অবয়ব আছিল। তো এই অবয়বৰ সহায়ত আমি এইটো গণিত কৰিম। এতিয়া ইয়াতে আমাৰ এইখিনি বস্তু আমাৰ এইখিনিৰ দৰে দিয়া আছে। আমি সমান চিহ্ন হওঁফালে যিখিনি দিয়া আছে এইখিনি বনাব লাগে সেই হিচাপত। তো আমি ইয়াতে লিখিছো এইটো যে x plus 4 whole into x plus 10 ইকুৱেল এই ইয়াতে আমাৰ সূত্ৰত য'ত x আছিল ইয়াতে x আছে, কিন্তু a ৰ ঠাইত আছে 4 আৰু b ৰ ঠাইত আছে 10। তেতিয়াহ'লে ইয়াত আমি প্ৰথমত x স্কোৱাৰ কৰিলো প্লাছ a প্লাছ b, তেতিয়া ইয়াতে 4a ৰ মানটো হ'ল 4 আৰু b ৰ মানটো হ'ল 10। তাৰপিছত x ৰ ঠাইত x এই হ'ব কাৰণ ইয়াতে আমাৰ x আছে, প্লাছ ab, a টো হ'ল 4 আৰু b টো হ'ল 10। তো এই দুটা পূৰণ হিচাপত থাকিব। এতিয়া আমাৰ এইখিনিহে কৰিব লাগে। তো x স্কোৱাৰ প্লাছ 4 আৰু 10 যোগ কৰিলে 14 হ'ব, আৰু 14 লগত x পূৰণ হ'লে 14x হ'ব। তাৰপিছত প্লাছ 4 10 গুণে 40। এইটো হ'ব আমাৰ সমাধান। এতিয়া আমি 2 নম্বৰটো লওঁ। 2 নম্বৰটো হৈছে x plus 8 x minus 10। এইটো আমি কৰিম এতিয়া। তো এইটো হ'ল x plus 8 আৰু x minus 10। একে সূত্ৰ আমি আগৰ 1 নম্বৰত যেটো ব্যৱহাৰ কৰিলো সেইটোৱে হ'ব। তো সেই হিচাপত ধৰিব গ'লে আমাৰ এইটো সূত্ৰটো আছিলে x plus a whole into x plus b equal to x square plus a plus b whole into x plus ab। তো এই অবয়ব হিচাপত আমাৰ এই গণিতটো কৰিব লাগিব। ইয়াতে আমাৰ এটা প্ৰবলেম হ'ল কি ইয়াতে মাইনাস আছে, এই মাইনাসটো প্ৰবলেম হ'ল। তো মাইনাস থাকলে কোনো কথা নাই, এইটো আমি মাইনাসটো উঠাই এনেকৈ লিখিব পাৰো। মানে কি ইয়াত আমি x plus 8 x plus আমি minus 10 এনেকৈ লিখিব পাৰো। যেতিয়া মাইনাসটো ইয়াত ব্ৰেকেট ৰাখিলো, তো মাইনাসে প্লাসে পূৰণ হ'লে আকৌ মাইনাসে হ'ব, তেতিয়া ইয়াতে প্লাস হৈ যায়। তো b ৰ মানটো অকল -10 হে হ'ব। ইয়াত আমি লিখিছো x plus 8 x plus -10 ইকুৱেল x স্কোয়ার, ইয়াতে আমাৰ x ৰ ঠাইত x আছে, অকল a ৰ ঠাইত 8 আছে, 8 প্লাস ইয়াত b ৰ ঠাইত -10 হ'ব, -10। তাৰপিছত x হ'ব প্লাস 8 এর মান আৰু b ৰ মানটো হ'ল -10। এতিয়া আমি এইখিনি আমি কৰো। ইয়াতে x স্কোয়ার প্লাসে মাইনাসে কি হ'ব মাইনাস হৈ যাব, 8 - 10 হ'ব x আৰু প্লাসে মাইনাসে -8 10 গুণে 80 x স্কোয়ার। তাৰপিছত 10 ৰ পৰা 8 বাদ দিলে 2 থাকিব মাইনাসত, -2 x -80। ইয়াতে x স্কোয়ার মাইনাসে প্লাসে মাইনাস 2 ৰ লগত x পূৰণ হ'লে 2x হ'ব আৰু -80। এইটো হ'ব আমাৰ সমীকৰণটো সমাধান। এতিয়া 3 নম্বৰটো লৈছো। এইটো হ'ল আমাৰ 3 নম্বৰ। ইয়াত আছে 3x + 4 আৰু 3x - 5। এইটো আমি কৰিম এতিয়া। তো ইয়াতে আমি আগৰ সূত্ৰৰ নিচিনাই কৰিম 3x + 4 3x - 5। এইটো হ'ল আমাৰ এৰ মান, x ৰ মান এইখিনি হ'ব আৰু এইখিনি x ৰ মান, এইটো এৰ মান এইটো b ৰ মান। তেতিয়াহ'লে ইয়াক আমি এনেকৈ লিখিম 3x + 4 3x + -5। সূত্ৰ হিচাপত এতিয়া আমি কি কৰিলো প্লাস বনালো। তো মাইনাসে প্লাসে আকৌ মাইনাস হৈ যাব, আগৰ দৰে হ'ব। তো এইটো x ৰ ঠাইত এতিয়া কি আছে x স্কোয়ার কৰিব হ'লে আমাৰ 3x ক স্কোয়ার কৰিব লাগিব, কাৰণ x ৰ ঠাইত এতিয়া 3x আছে, a স্কোয়ার প্লাস তাৰপিছত a প্লাস b, এর মানটো হ'ল 4 আৰু b ৰ মানটো হ'ল -5। তাৰ লগত ইয়াত পূৰণ হ'ব x আছিলে আগৰ সূত্ৰটোত, তেনেকৈ আমি সূত্ৰটো লিখি লওঁ ইয়াতে x plus a whole into x plus b equal to x square plus a plus b whole into x plus ab। তো এইটো আছিলে সূত্ৰ। ইয়াত আমাৰ a আৰু b ৰ মান বহাই দিলো, তাৰপিছত x আছিলে, x ৰ ঠাইত এতিয়া যেটো আছে সেইটো হ'ব 3x, তাৰপিছত প্লাস ab, a ৰ মানটো হ'ল 4 আৰু b ৰ মানটো হ'ল -5। এতিয়া আমি
এইটো আমাৰ সূত্ৰ আছিল, এইটো আমি ভাঙিলো সূত্ৰ হিচাপত। এতিয়া আমি 3 স্কোয়ার ভাঙিলে 9 হ'ব আৰু x ৰ ওপৰত স্কোয়াৰ আছে x স্কোয়াৰ হ'ব। 5 ৰ পৰা 4 গ'লে ইয়াতে আমাৰ এটা কাম কৰিব পাৰিম যে মাইনাছ প্লাছ পূৰণ কৰিলে মাইনাছ হ'ব 5, তাৰপিছত 3x ইয়াতে থাকিব, পূৰণ আছে এইটো, তাৰপিছত মাইনাছে প্লাছে মাইনাছ 4 5 গুণ 20, 9x স্কোয়াৰ, ইয়াতে 5 ৰ পৰা 4 গ'লে মাইনাছ x থাকিব, মাইনাছ 1 থাকিব। তো মাইনাছে প্লাছে তেতিয়া মাইনাছ হৈ যাব আৰু 3x ৰ লগত পূৰণ হ'লে 3x হ'ব ইয়াতে আৰু মাইনাছ 20। এইটো সমাধান হ'ল। এটা আমি 4 নম্বৰটো লৈছোঁ। এইটো হ'ল আমাৰ 4 নম্বৰ, y স্কোয়াৰ প্লাছ 3/2 y স্কোয়াৰ মাইনাছ 3/2। এইটো আমি সূত্ৰত পালাম। ইয়াতে y স্কোয়াৰ প্লাছ 3/2 আৰু y স্কোয়াৰ মাইনাছ 3/2 আছে। এইটো সূত্ৰ কোনটো আহিব? এইটো আমাৰ সূত্ৰ আছিলে, অবেদটো আছিলে কি? আমাৰ যেটো 3 নম্বৰ অবেদ, x প্লাছ y x minus y x plus y whole into x minus y is equal to x square minus y square। এই সূত্ৰটো আছিলে। তো ইয়াত আমি এই হিচাপত বস্তুটো দিয়া আছে, আমাক এই হিচাপত বনাব লাগে। আমি ইয়াতে বহাই দিওঁ y square plus 3/2 whole into y square minus 3/2। এবাৰ মাইনাছত আৰু এবাৰ প্লাছত আছে, ঠিক এইটোৰ দৰে। এটা আমাৰ ইয়াতে x স্কোয়াৰ মানে x ৰ ঠাইত যেটো থাকিব সেইটো স্কোয়াৰ কৰিব লাগে। এটো x ৰ ঠাইত এতিয়া y স্কোয়াৰ আছে, এইটো স্কোয়াৰ কৰিব লাগিব। তাৰপিছত y স্কোয়াৰ y ৰ ঠাইত আছে এতিয়া 3/2, তো সেইটো স্কোয়াৰ কৰিব লাগিব। এতিয়া এইখিনি হে ভাঙিব লাগে। y পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰ দুটা পূৰণ হয়, তো 2 দুগুণে কিমান হ'ব? 4 হ'ব। তাৰপিছত 3 স্কোয়াৰ ভাঙিলে ওপৰত 9 হ'ব, তলত 2 স্কোয়াৰ ভাঙিলে 4 হ'ব। এইটোৱে আনসাৰ হ'ব। এতিয়া 5 নম্বৰটো লৈছোঁ। এইটো হ'ল আমাৰ 5 নম্বৰ, 3 - 2x whole into 3 + 2x। এইটো সেই আগৰ সূত্ৰত আহিব, 3 - 2x whole into 3 + 2x। এবাৰ মাইনাছত আৰু এবাৰ প্লাছত আছে, গতিকে এটা কি হ'ব? প্ৰথমটো স্কোয়াৰ হ'ব আৰু দ্বিতীয়টো স্কোয়াৰ হ'ব। তেতিয়াহ'লে 3 স্কোয়াৰ minus 2x স্কোয়াৰ। তো গোটেইকেইটা এইটো স্কোয়াৰ হ'ল, x স্কোয়াৰ minus y স্কোয়াৰ হ'ল। তেতিয়া এইটো স্কোয়াৰ ভাঙিলে হ'ব 9 আৰু 2 ৰ স্কোয়াৰ ভাঙিলে 4, x স্কোয়াৰ হ'ব। x ৰ ওপৰত স্কোয়াৰ আছে, তেতিয়া x স্কোয়াৰ হ'ব। তো এইখিনি সমাধান আছিলে। এতিয়া আমি 2 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰোঁ আহা। 2 নম্বৰ প্ৰশ্নত কৈছে, তো প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণ ফলসমূহ নিৰ্ণয় কৰা। ইয়াতে ডাইৰেক্ট পূৰণ কৰিব মানা কৰিছে, মানে কৰিব দিয়া নাই। আমাৰ এইবোৰ সূত্ৰত পেলাই পূৰণ কৰিব লাগিব। তো এটা এটাকে আমি কৰোঁ আহা। ইয়াতে আমাৰ 1 নম্বৰটোত আছে 103 পূৰণ 107। এইটো আমি লৈছোঁ প্ৰথমত। ইয়াতে আমাৰ কি কৰিব লাগিব যে এইখিনি আমি 103ক আমি 100 যোগ 3 বনাম, তাৰপিছত পূৰণ 100 যোগ 7 বনাম। তেতিয়া কি হৈছে যে এইটো আমাৰ সূত্ৰত আহিব যে x ৰ ঠাইত যেটো আমাৰ অবেদ নম্বৰ 4 আছিলে এইটোত আহিব x plus a whole into x plus b। এইটো আছিলে x ৰ মানটো এতিয়া 100 হ'ব আৰু a ৰ মানটো 3 আৰু b ৰ মানটো হ'ল 7। এইখিনি আমি যদি হেৰি কৰোঁ সূত্ৰ হিচাপত ভাঙিব যাওঁ, তেতিয়া x স্কোয়াৰ প্ৰথমত থাকে, ইয়াত x ৰ ঠাইত 100 আছে কাৰণে 100 স্কোয়াৰ হ'ব, প্লাছ a plus b, a ৰ মানটো হ'ল 3 প্লাছ আৰু b ৰ মানটো হ'ল 7। তাৰপিছত ইনটু x থাকে, x ৰ ঠাইত এতিয়া 100 হ'ব কাৰণ x ৰ ঠাইত এতিয়া 100 আছে। তাৰপিছত a ইনটু b, অৰ্থাৎ a ৰ মানটো 3, b ৰ মানটো হ'ল 7। এতিয়া 100 স্কোয়াৰ ভাঙিলে মানে 100 পূৰণ 100 হ'ব। তাৰপিছত 3 আৰু 7 যোগ কৰিলে 10, 10ৰ লগত 100 পূৰণ কৰিলে 1000 হ'ব। তাৰপিছত 3 7 গুণ 21। এতিয়া 10 ইয়াতে 100 পূৰণ 100 হ'লে ইয়াত 4টা শূন্য 1 2 4টা শূন্য দিলে হৈ যাব, প্লাছ 1000 প্লাছ 21। এতিয়া এই 10000 আৰু 1000 তেতিয়া কি হ'ব? ইয়াতে 11021 হ'ব। এইটো যোগ দিলে, গোটেইকেইটা যোগ কৰিলে এইটো আনসাৰ হ'ব। এতিয়া 2 নম্বৰটো লৈছোঁ। 2 নম্বৰত আমাৰ আছে 95 into 96। তো এইটো আমাৰ কি কৰিব লাগিব? 95 আৰু 96ক 100 minus 5, 100ৰ পৰা 5 বাদ দিলে তেতিয়া 95 পোৱা যাব। আকৌ ইয়াতে 100 minus 4, এতিয়া 100ৰ পৰা 4 গ'লে 96 হ'ব। এইটো আমাৰ সূত্ৰত আহি যাব। ইয়াতে আমাৰ কি হ'ব? 100 স্কোয়াৰ প্লাছ a ৰ মানটো হ'ব -5 আৰু b ৰ মানটো হ'ব -4। ইয়াতে প্লাছ থাকিলেও যদি প্লাছে মাইনাছে মাইনাছ হ'ব, সেইকাৰণে আমি ডাইৰেক্ট মাইনাছ দি দিছোঁ। তাৰপিছত x থাকে, x ৰ ঠাইত এতিয়া 100 হ'ব, প্লাছ a ইনটু b, a ৰ মানটো হ'ল 5 আৰু b ৰ মানটো হ'ল 4, অৰ্থাৎ -4 আৰু -5। এতিয়া 100 স্কোয়াৰ ভাঙিলে হয় 10000, তো ইয়াত আমি 10000 লিখিলোঁ। এই দুটা মিলি -9 হ'ব। তো -9 হ'লে -9ৰ লগত 100 পূৰণ কৰিলে -900 হ'ব ইয়াতে। তাৰপিছত মাইনাছ মাইনাছ প্লাছ হ'ল ইয়াতে 5 4 গুণ 20। তো 10000ৰ পৰা 900 বাদ দিলে তেতিয়া কি হ'ব? 9100 হ'ব। 9100 যোগ 20, 9120
20 হ'ব এনসার। এতিয়া আমি 3 নম্বৰটো লৈছো। এইটো হল আমাৰ 3 নম্বৰ 104 পূৰণ 96। তো ইয়াত আমি কি কৰিম 100 যোগ 4 পূৰণ 100 বিয়োগ 4, 100 পৰা 4 গ'লে 96 থাকিব আৰু 100 পৰা 100 যোগ 4 কৰিলে 104 হ'ব। এতিয়া সূত্ৰত আহি গ'ল এইটো a প্লাস b হোল ইনটু a মাইনাস b সূত্ৰত আহি গ'ল। তো এইটো হ'ব কি আমাৰ সূত্ৰ হিচাপত ঘটিব গ'লে এইটো সূত্ৰ a প্লাস b হোল ইনটু a মাইনাস b ইকুৱেল টু x a স্কয়ার মাইনাস b স্কয়ার, নাইবা তো এইটো x ৰ হিচাপত ধৰিব গ'লে x প্লাস y হোল ইনটু x মাইনাস y ইকুৱেল টু x স্কয়ার মাইনাস y স্কয়ার এই সূত্ৰত পৰিব। গতিকে প্ৰথমতে আমাৰ কি কৰিব লাগিব x স্কয়ার, অর্থাৎ x স্কয়ার মানে x ৰ ঠাইত এতিয়া 100 আছে 100 স্কয়ার হ'ব আৰু y স্কয়ার মানে 4 স্কয়ার হ'ব। তেতিয়া 100 মানে হল 10000, 100 স্কয়ার মানে হল 10000। তো 10000 পৰা আমাৰ 16 বাদ যাব। তেতিয়া 10000 পৰা যদি আমি 16 বিয়োগ কৰোঁ 4 স্কয়ার ভাঙিলে 16 হয়। তেতিয়া এক ধাৰ খুলে 10, 10 পৰা 4 গ'লে 6 গ'লে 4 থাকিব, ইয়াত 9 পৰা গ'লে 8, ইয়াত 9, ইয়াত 9, একটো ধাৰ গৈছিল। গতিকে ইয়াত এনসাৰটো হ'ব 9984, এইটো এনসাৰ হ'ব। এইটো আমি ডাইৰেক্ট পূৰণ কৰা নাই, অৰ্থাৎ সূত্ৰত পেলাই আমি এইবিলাক ওলাইছো এনসাৰ। গতিকে এইখিনি আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান আছিলে। আমি এতিয়া 3 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান উলিয়াও আহা। ইয়াত আমাৰ 3 নম্বৰত কৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা। ইয়াত আমাৰ 1 নম্বৰত আছে 9x স্কয়ার প্লাস 6xy প্লাস y স্কয়ার। এইটো আমাৰ উপযুক্ত অভেদ ব্যৱহাৰ কৰিহে ইয়াত কি কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে। তো এইটো আমি সূত্ৰত পেলাম। প্ৰথমটো আমি লৈছো প্ৰথমত, তো এইটো আমি লৈছো 9x স্কয়ার প্লাস 6xy প্লাস 2y স্কয়ার। গতিকে এইটো কোনটো সূত্ৰত পৰিব? প্ৰথমত স্কয়ার আছে আৰু শেষত স্কয়ার আছে আৰু মাজত প্লাস আছে। তো এইটো সূত্ৰ আহিব আমাৰ প্ৰথম যেটো অভেদ আছে x প্লাস y হোল স্কয়ার, এইটো আহিব। এইটো আছিল কি x স্কয়ার প্লাস 2xy প্লাস y স্কয়ার। তো এই হিচাপত বস্তুটো আমাৰ দিয়া আছে বা বনাব লাগিব, তাৰ পিছত এইটো বনাব লাগিব, তেতিয়া উৎপাদক বিশ্লেষণ হৈ যাব। তো ইয়াতে আমি প্ৰথমত কি কৰিম 9 ৰ যেটো বৰ্গমূল আছে 9 ৰ বৰ্গমূল 3 আমি জানো, কাৰণ 3 জোড়া এটা পৰা এটা 3 ললে বৰ্গমূল হয়। তো ইয়াতে 3 আৰু x স্কয়ার বৰ্গমূল x হ'ব। এটা আমি x স্কয়ার বনালো, স্কয়ার আহিল। তাৰ পিছত সূত্ৰৰ 2 আহিব, ইয়াতে 2 আছে, x ৰ মানটো আমি পালো 3x, আমি y ৰ মানটো মিলাব লাগে যাতে 6xy হয়। ইয়াতে 2 3 গুণ 6 হল x আহিল, কিন্তু y আহা নাই। y টো আমি কি ধৰিম এইটো y ৰ মানটো ধৰিম আমি। তাৰ পিছত প্লাস y স্কয়ার, এতিয়া y ৰ মানটো আমি পাইছো, এইটো আমি এইটো বৰ্গমূল ললে হ'ব y ৰ মানটো, এইটো y ৰ মান হয়, এইটো বৰ্গমূল হল y, এইটো y ৰ মানটো আমি y এ পাইছো, এইটো y স্কয়ার। এতিয়া ইয়াত আমি প্ৰথমটো আৰু শেষৰটো লৈ এইটো x ৰ মান এইটো y ৰ মান লৈ প্লাস কৰি দিলে প্লাস y ৰ মানটো হল y। এতিয়া প্লাস ইয়াতে প্লাস থকাৰ কাৰণে আমাৰ এইটো সূত্ৰত আহিব হোল স্কয়ার দিম আমি। তো এইখিনিৰ পৰা আমি এইখিনি বনাইছো, ঠিক এইটো আমি এনেকুৱা বনালো। এতিয়া কি কৰিম ইয়াতে স্কয়ার থকাৰ কাৰণে আমি ইয়াতে এই বস্তুটো দুটা ভাগ কৰিম, 3x plus y আৰু আনটো ব্ৰেকেটত হ'ব 3x plus y। তো এইটো উৎপাদক হৈ গ'ল। এতিয়া আমি 2 নম্বৰটো লৈছো, এইটো হল আমাৰ 2 নম্বৰ। এইটো আমাৰ মাইনাসৰ সূত্ৰত আহিব x minus y হোল স্কয়ার, যেটা আছে x স্কয়ার minus 2xy plus y স্কয়ার। এটা আমি কেনেকৈ গম পালো যে ইয়াত মাইনাস থকাৰ কাৰণে আমি ক'ব পাৰিলো যে এইটো মাইনাসৰ সূত্ৰত আহিব। তো ইয়াতে ঠিক আমি 4 ৰ বৰ্গমূল 2 লম আৰু y স্কয়াৰৰ বৰ্গমূল y স্কয়ার কৰিলো, সূত্ৰৰ পৰা 2 আহিল। এতিয়া x ৰ মান আমি পালো 2y আৰু y ৰ মানটো 1 হ'ব, কাৰণ 1 ৰ বৰ্গমূল 1 হয়। ইয়াতে আমি 1 ক স্কয়ার কৰিব পাৰি, কাৰণ 1 ৰ স্কয়ার ভাঙিলে 1 এ হ'ব। গতিকে এইটো এৰ মান x, y ৰ মান পালো, এইটো x ৰ মান পালো। তেতিয়া 2y মাইনাস থকাৰ কাৰণে ইয়াতে মাইনাস দিম 1 হোল স্কয়ার হ'ব। এতিয়া এইটো আমি দুটা ভাগ কৰিম 2y minus 1 আৰু স্কয়ার থকাৰ কাৰণে দুটা ভাগ হ'ব 2y minus 1। ইয়াতে আমাৰ উৎপাদক হৈ গ'ল। এতিয়া আমি 3 নম্বৰটো লৈছো, এইটো হল আমাৰ 3 নম্বৰ x স্কয়ার minus y স্কয়ার by 100। তো এইটো আমাৰ অভেদ কোনটোত আহিব, এইটো আহিব আমাৰ এইটো x স্কয়ার minus y স্কয়ার, যেটো আছিল x plus y হোল ইনটু x minus y, এই অভেদত পৰিব। গতিকে এই হিচাপত আমাৰ বস্তুটো এইটো দিয়া আছে, আমাৰ ঠিক এইটো দিয়া নাই, আমাৰ 1 ৰ বৰ্গমূল ললেহে হ'ব তেতিয়া গোটেইখিনি স্কয়ার। x স্কয়ার minus y স্কয়ার আৰু 1 ৰ বৰ্গমূল হল 10, তো 10 স্কয়ার হ'ব ইয়াতে। এতিয়া আমি কি কৰিম x স্কয়ার minus y by 10 এই দুটা হোল স্কয়ার মাৰিব পাৰি, কাৰণ এই দুটাৰ ওপৰত স্কয়ার আহি গ'ল। এতিয়া 100 ৰ বৰ্গমূল কি হয় 10 হয়। এতিয়া দুটাৰ বৰ্গমূল দুটাৰ ওপৰত স্কয়ার আহিল, তেতিয়া স্কয়ার কমন ল'ব পাৰি, তেতিয়া এই সূত্ৰত আহি যাব। তেতিয়া সূত্ৰত এইখিনিহে বনাব লাগে, আমি এইখিনিৰ পৰা এনেকুৱা বনাব লাগে, যেটো এইটোৰ পৰা এইটো বনাইছিলে, ঠিক ইয়াত আমি স্কয়ার দুয়োফালে আছে। তেতিয়া আমি কি বনাম এইটোৰ পৰা এটা প্লাসত আৰু এটা মাইনাসত, অৰ্থাৎ x plus y by 10 লিখিম আমি, আৰু হোল ইনটু আৰু এটা কিবা x minus y by 10 হ'ব। এইটো উৎপাদক হৈ গ'ল আমাৰ। এইখিনি আছিল 3 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 4 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰো আহা। 4 নম্বৰ প্ৰশ্নত কৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা। এই প্ৰত্যেকটো আমাৰ বিস্তাৰ কৰিব দিছে অভেদ ব্যৱহাৰ কৰি।
এক নম্বৰটোত আছে x প্লাছ 2y প্লাছ 4z হোল স্কোৱাৰ। তেতিয়া আমি এইটো বিস্তাৰ কৰোঁ আহা। এইটো আমাৰ এনেকুৱা, আমাৰ এইটো সূত্ৰত অবেদ আহিব কোনটো, যে অবেদটো হ'ল আমাৰ x প্লাছ y প্লাছ z, এই যে তিনিটা স্কোৱাৰ আছিলে এইটো অবেদত আহিব। এইটো কি ভাঙিলে আমি কি পাওঁ, এই অবেদটো ভাঙিলে আমাৰ প্ৰথমত আহিব x স্কোৱাৰ, তাৰপিছত আহিব y স্কোৱাৰ, তাৰপিছত আহিব z স্কোৱাৰ, তাৰপিছত আমি কি পাম xy, ইয়াত আমি পাম 2xy, তাৰপিছত 2yz 2zx, এইটো আমি পাম। তো এই সূত্ৰ হিচাপত যদি আমি ভাঙিব যাওঁ তেতিয়াহ'লে আমি এইটো বহাব লাগিব ইয়াতে x প্লাছ 2y প্লাছ 4z হোল স্কোৱাৰ। ইয়াত আমাৰ কি হৈ আছে, এক্সৰ ঠাইত এক্সে আছে, ৱাইৰ ঠাইত আমাৰ 2y আছে আৰু জেডৰ ঠাইত 4z আছে। তেতিয়াহ'লে x স্কোৱাৰ মানে আমি এইটো এক্সক লৈ স্কোৱাৰ কৰিম, তাৰপিছত ৱাইৰ ঠাইত আমি 2y ল'ম স্কোৱাৰ হ'ল, তাৰপিছত জেডৰ ঠাইত আমি 4z ল'ম স্কোৱাৰ, তাৰপিছত 2 ইনটু xy, এক্সৰ মানটো হ'ল x, ৱাইৰ মানটো হ'ব কি 2y, আৰু তাৰপিছত প্লাছ আছে 2, সূত্ৰৰ পৰা 2টো আহিব, yz, ৱাইৰ মানটো হ'ল 2y আৰু জেডৰ মানটো হ'ল 4z। এতিয়া চাবা প্ৰত্যেকটো 2 আহি আছে, 2টো এই সূত্ৰৰ পৰা আহিছে। তাৰপিছত আমি লাষ্টত কি কৰিম, ইয়াতে আমাৰ 2টো সূত্ৰৰ পৰা আহিল, এতিয়া প্লাছ এই লাষ্টৰটো ৰৈছে 2 হোল ইনটু 2 ইনটু z, জেডৰ মানটো হ'ল 4z, তাৰপিছত এক্সৰ মানটো হ'ল x। এতিয়া আমি গোটেইকেইটা পূৰণ কৰিম, এইটো স্কোৱাৰ ভাঙি স্কোৱাৰ পালোঁ, এতিয়া 2 স্কোৱাৰ ভাঙিলে 4 হ'ব আৰু ৱাইৰ ওপৰত স্কোৱাৰ হ'ব, ইয়াতে 4 স্কোৱাৰ ভাঙিলে 16 হ'ব z স্কোৱাৰ, তাৰপিছত প্লাছ 2 দুগুণে 4 xy, তাৰপিছত 2 দুগুণে 4, 4 4 গুণ 16 yz, তাৰপিছত ইয়াতে হ'ব 2 4 গুণ 8 zx। এইখিনি আমাৰ সমাধান হ'ব। এতিয়া আমি 2 নম্বৰটো লৈছোঁ। 2 নম্বৰটোত আছে, এতিয়া 2 নম্বৰটো আমি কৰিছোঁ, 2 নম্বৰটো এইখিনি এক্সৰ মান, এইখিনি ৱাইৰ মান আৰু এইখিনি জেডৰ মান। তেতিয়াহ'লে প্ৰথমটো স্কোৱাৰ কৰিব লাগিব, এক্স স্কোৱাৰ ৱাই স্কোৱাৰ, ৱাইৰ মানটো হ'ব মাইনাছ ৱাই হোল স্কোৱাৰ প্লাছ জেডৰ মানটো হ'ল জেড স্কোৱাৰ, তাৰপিছত 2xy, এক্সৰ মানটো হ'ল 2x আৰু ৱাইৰ মানটো হ'ল মাইনাছ ৱাই প্লাছ 2yz, ৱাইৰ মানটো হ'ল মাইনাছ ৱাই আৰু জেডটো হ'ল জেড, জেডে দিয়া আছে, তাৰপিছত প্লাছ 2zx, জেডৰ মানটো জেড আছে আৰু এক্সৰ মানটো হ'ল 2x। এতিয়া আমি ইয়াতে ভাঙি দিওঁ, 2 স্কোৱাৰ ভাঙিলে 4 x স্কোৱাৰ হ'ব, তাৰপিছত মাইনাছটো গুচি যাব স্কোৱাৰ ভাঙিলে, তেতিয়া প্লাছ ৱাই স্কোৱাৰ হ'ব প্লাছ জেড স্কোৱাৰ, ইয়াতে মাইনাছে প্লাছে মাইনাছ 2 দুগুণে 4 xy, তাৰপিছত মাইনাছে প্লাছে মাইনাছ 2yz, তাৰপিছত ইয়াতে প্লাছ 2 দুগুণে 4 zx। এইটো সমাধান, এইখিনি আছিলে 3 নম্বৰটো আমি লৈছোঁ। 3 নম্বৰত আছে আমাৰ, এইটো হ'ল আমাৰ 3 নম্বৰ। এইটো আমি কি কৰিম, ভাঙি দিওঁ, মাইনাছ 2x, এইখিনি এক্সৰ মান আছিলে স্কোৱাৰ কৰিলোঁ, 3y, এইখিনি স্কোৱাৰ কৰিলোঁ, 2z স্কোৱাৰ কৰিলোঁ, এক্স স্কোৱাৰ ৱাই স্কোৱাৰ জেড স্কোৱাৰ হ'ল, এতিয়া প্লাছ 2xy, 2 ইনটু এক্সৰ মানটো হ'ল মাইনাছ 2x, ৱাইৰ মানটো হ'ল 3y, তাৰপিছত প্লাছ 2yz, ৱাইৰ মানটো হ'ব 3y, জেডৰ মানটো হ'ল 2z প্লাছ zx, 2z, জেডৰ মানটো 2z আৰু এক্সৰ মানটো হ'ল মাইনাছ 2x। তেতিয়া স্কোৱাৰ ভাঙি দিওঁ আমি, তো ইয়াতে স্কোৱাৰ ভাঙিলে মাইনাছটো গুচি যাব, 2 স্কোৱাৰ ভাঙিলে 4 হ'ব x স্কোৱাৰ, তাৰপিছত ইয়াতে 9 হ'ব y স্কোৱাৰ, ইয়াতে 4z স্কোৱাৰ হ'ব, তাৰপিছত মাইনাছে প্লাছে মাইনাছ 2 দুগুণে 4, 4 3 গুণ 12, ইয়াতে 12 হ'ব xy, তাৰপিছত ইয়াতে আমাৰ কি হ'ব 2 2 গুণ 6, 6 দুগুণে 12 yz, তাৰপিছত ইয়াতে মাইনাছে প্লাছে মাইনাছ হ'ব 2 দুগুণে 4, 2 4 গুণ 8 zx। এইখিনি হ'ব আমাৰ 3 নম্বৰ প্ৰশ্নৰ সমাধান। এতিয়া 4 নম্বৰটো আমি কৰিম, এইটো হ'ল আমাৰ 4 নম্বৰ, ইয়াত আমাৰ 3a, এইটো স্কোৱাৰ হ'ব প্লাছ মাইনাছ 7b, এইটো স্কোৱাৰ হ'ব আৰু প্লাছ মাইনাছ c স্কোৱাৰ প্লাছ 2xy, এক্সৰ মান 3a হ'ব আৰু ৱাইৰ মানটো হ'ব মাইনাছ 7b, তাৰপিছত প্লাছ 2yz, ৱাইৰ মানটো হ'ল মাইনাছ 7b, জেডৰ মানটো হ'ল মাইনাছ c, প্লাছ 2xz, অৰ্থাৎ zx, জেডৰ মানটো হ'ল মাইনাছ c, এক্সৰ মানটো হ'ল 3a। এতিয়া স্কোৱাৰ ভাঙিলে 3 স্কোৱাৰ 9 a স্কোৱাৰ, এইটো মাইনাছ গুচি যাব, 7 স্কোৱাৰ ভাঙিলে 49, 49b স্কোৱাৰ হ'ব, ইয়াতে c স্কোৱাৰ হ'ব, মাইনাছ গুচি যাব, স্কোৱাৰ ভাঙিলে মাইনাছটো নাথাকে, ইয়াতে মাইনাছে প্লাছে মাইনাছ হ'ব, 2 3 গুণ 6, 6 8 গুণ 42 ab,
তাৰপিছত মাইনাছ মাইনাছ প্লাছ হৈ গ'ল, তো প্লাছে থাকিব ইয়াতে 2 7 গুণ 14 BC। তাৰপিছত ইয়াতে আমাৰ কি হৈ আছে, মাইনাছে প্লাছে মাইনাছ হ'ব, এইটো মাইনাছ 2 3 গুণ 6 CA বা AC হ'ব। গতিকে এইখিনি আনসাৰ হ'ব। এতিয়া আমি 5 নম্বৰটো লৈছোঁ। 5 নম্বৰটোত আছে মাইনাছ 2x প্লাছ 5y মাইনাছ 3z হোল স্কোৱাৰ। এইটো ভাঙিলে ইয়াত আমি এইটো স্কোৱাৰ কৰিম প্ৰথমত, স্কোৱাৰ তাৰপিছত 5y হোল স্কোৱাৰ, তাৰপিছত মাইনাছ 3z হোল স্কোৱাৰ, তাৰপিছত প্লাছ 2xy, এক্সৰ মানটো হ'ল মাইনাছ 2x আৰু ৱাইৰ মানটো হ'ল 5y প্লাছ 2yz, ৱাইৰ মানটো হ'ল 5y, জেডৰ মানটো হ'ল মাইনাছ 3z, তাৰপিছত প্লাছ 2zx, জেডৰ মানটো হ'ল মাইনাছ 3z আৰু এক্সৰ মানটো হ'ল মাইনাছ 2x। এতিয়া আমি এইখিনি সমাধান কৰোঁ। এইটো স্কোৱাৰ ভাঙিলে 4x স্কোৱাৰ হ'ব, ইয়াতে 25y স্কোৱাৰ হ'ব 5ৰ স্কোৱাৰ ভাঙিলে, আৰু ইয়াত 3 স্কোৱাৰ ভাঙিলে 9 হ'ব জেড স্কোৱাৰ। তাৰপিছত ইয়াতে মাইনাছে প্লাছে মাইনাছ হ'ব, 2 2 গুণে 4 5 4 গুণ 20 xy, তাৰপিছত মাইনাছে প্লাছে মাইনাছ 2 5 গুণ 10 3 10 গুণ 30 yz, তাৰপিছত মাইনাছ মাইনাছ প্লাছ হৈ গ'ল, তো প্লাছে থাকিব এইটো 2 3 গুণ 6 6 গুণে 12 zx। এইটো সমাধান হ'ব। এতিয়া আমি 6 নম্বৰটো কৰোঁ আহা। এইটো হ'ল আমাৰ 6 নম্বৰৰ প্ৰশ্নটো 1/4a মাইনাছ 1/2b প্লাছ 1 হোল স্কোৱাৰ। ইয়াত আমি এইটো এনেকুৱা কৰিব পাৰোঁ, এইটো ইয়াৰ লগত পূৰণ হ'লে গুচি যাব ওপৰত, a/4 মাইনাছ b/2 হ'ব প্লাছ 1, এনেকুৱা আমি লিখিব পাৰিম হোল স্কোৱাৰ। এইটো আমি ভাঙিলে এনেকুৱা হ'ব, a স্কোৱাৰ মানে a/4, x স্কোৱাৰ মানে এইটো হ'ব, প্লাছ y স্কোৱাৰ মানে হ'ব মাইনাছ b/2 হোল স্কোৱাৰ প্লাছ 1 স্কোৱাৰ হ'ব। তাৰপিছত 2xy, এক্সৰ মানটো হ'ল a/4 ইনটু ৱাইৰ মানটো হ'ল মাইনাছ b/2 প্লাছ 2yz, ৱাইৰ মানটো হ'ল মাইনাছ b/2 আৰু জেডৰ মান 1 প্লাছ 2zx, জেডৰ মান 1, এক্সৰ মানটো হ'ল a/4। ইয়াতে আমাৰ কি হ'ব, a স্কোৱাৰ হ'ব ওপৰত, তলত 4 স্কোৱাৰ ভাঙিলে 16 হ'ব, প্লাছ ইয়াতে ওপৰত b স্কোৱাৰ হ'ব, মাইনাছটো গুচি যাব, তলত 2 স্কোৱাৰ ভাঙিলে 4 হ'ব, তাৰপিছত 1 স্কোৱাৰ ভাঙিলে 1, তাৰপিছত ইয়াতে আমাৰ 2 2 কেঞ্চেল হৈ আছে, তো মাইনাছে প্লাছে আকৌ মাইনাছ হ'ব, a b হ'ব ওপৰত আৰু তলত 4 থাকিব, তাৰপিছত মাইনাছে প্লাছে মাইনাছ হ'ব, ইয়াত 2 2 কেঞ্চেল হ'ল, অকল b থাকিব, তাৰপিছত ইয়াতে 2 4 ভিতৰত দুবাৰ হৈ যাব, তো ওপৰত থাকিব কি a, এইটো a লগত 1 পূৰণ হ'লে 1 হ'ব, এই কি a হ'ব, তলত 2 থাকিব a/2। তো এইটোৱে আমাৰ এনসাৰ হ'ব। গতিকে ইয়াতে আছিলে 4 নম্বৰ প্ৰশ্নকেইটাৰ গোটেইকেইটা সমাধান, এইখিনিতে সামৰিছোঁ। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ, ধন্যবাদ।